নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ চিন্তা কাৰণ সীমান্তবাসীৰ কাৰণে কাৰণ উচ্ছেদ চলিছে মেৰাপানী উৰিয়ামঘাট সকলোতে কিন্তু উচ্ছেদৰ মাজতে এবাৰ নগাৰ দাবী নগাৰ আগ্ৰাসন আৰু নগাৰ আগ্ৰাসনক লৈ আৰু নগাৰ কিছুমান অদ্ভুত দাবীক লৈ এতিয়া এই সীমান্তবাসী আতংকিত হৈ পৰিছে প্ৰথমতে উৰিয়ামঘাটত দুটাকৈ অঞ্চলক নগাই নিজৰ বুলি দাবী কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত মেৰাপানীত তেওঁলোকে নিজৰ বুলি দাবী কৰিছিল আৰু শেহতীয়াকৈ আজি যেহেতু মেৰাপানীত নতুনকৈ যেটো নেঘেৰিবিল অঞ্চল আছে নেঘেৰিবিলত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে কিন্তু উচ্ছেদ অভিযান চলাৰ আগৰ প্ৰায় 4-5 দিন মান আগৰ প্ৰায় একাংশ নগালোক সেই অঞ্চললৈ আহিছে আৰু তেওঁলোকে অসম আৰক্ষীৰ সন্মুখত অসম আৰক্ষী প্ৰশাসনৰ সন্মুখতেই নেঘেৰিবিলৰ প্ৰায় 2000 মাটি নগাৰ বুলি তেওঁলোকে দাবী কৰিছে প্ৰায় 5খনতকৈ অধিক গাঁও তেওঁলোকে স্পষ্টকৈ কৈছে এইসমূহ আমাৰ পূৰ্বপুৰুষৰ মাটি আছিল অসম চৰকাৰে দখল কৰি থৈছে এতিয়া উচ্ছেদ কৰিছে ঠিক আছে এইখিনি মাটি এতিয়া আমি লৈ লম এবোৰ আমাৰ মাটি আৰু এই কথা নগাই স্পষ্টকৈ অসম আৰক্ষীৰ সন্মুখত কৈছে অতি এটা উদ্বেগজনক তথ্য কাৰণ বেদখলকাৰী গৈছে সেইটো এটা ভাল খবৰ অসমবাসী ৰাজ্যৰ কাৰণে ভাল খবৰ খিলঞ্জিয়া লোকৰ কাৰণে ভাল খবৰ সেই বনাঞ্চল সমূহত থকা যিমানকো অঞ্চল আছে সেই অঞ্চলবাসীৰ কাৰণে এটা ভাল খবৰ কিন্তু তাৰ মাজতে এটা উদ্বেগজনক তথ্য যেটো নগাৰ আগ্ৰাসন কাৰণ অসম নাগালেণ্ডৰ মাজত সীমা সমস্যা দীৰ্ঘদিনীয়া আৰু সেই সীমা সমস্যা আগৰ যোনবোৰ অঞ্চলত আছিল সেই অঞ্চলসমূহৰ সীমা সমস্যা এতিয়ালৈকে দূৰ হোৱা নাই কিন্তু নতুন নতুন অঞ্চললৈ এই অসম আৰু নাগালেণ্ডৰ মাজত সীমা বিবাদ বৃদ্ধি পাইছে তাৰ অন্যতম এটা উদাহৰণ হৈছে নেঘেৰিবিলৰ ওপৰত নগাৰ প্ৰায় আগৰ প্ৰায় আছিল হেউতেকৈ এনএসএন আইএমএ এটা অতি গুৰুত্বপূৰ্ণ তেওঁলোকে ষ্টেটমেন্ট দিছিল যে উৰিয়ামঘাটৰ যেটো ৰেংমা বনাঞ্চল আছে সেই ৰেংমা বনাঞ্চলখনৰ মাটিখিনি আসলতে নাগালেণ্ডৰ আছিল নগালোকসকলৰ আছিল বুলি তেওঁলোকে দাবী কৰিছিল আৰু হেউতেকৈ অতি ৰহস্যজনকভাৱে আমি দেখিছিলো যে অন্য যিবোৰ অঞ্চল আছে অসম নাগালেণ্ডৰ যত সীমা সমস্যা আছে কানুবাৰী হক বা মৰিয়নি অঞ্চলটো হক সেইবোৰ যেতিয়া সীমা বিবাদ হৈ আছে তাত কিন্তু নাগা প্ৰশাসন আগবাঢ়ি নাহে কিন্তু এবাৰ উচ্ছেদ অভিযানৰ সময়ত আমি দেখিলো উৰিয়ামঘাটতো নগা প্ৰশাসন আগবাঢ়ি আহিছে ছাত্ৰ সংগঠন আগবাঢ়ি আহিছে নগা লোকসকল নিজে আহি নেঘেৰিবিল বা উৰিয়ামঘাটৰ মাটিত ৰৈ তেওঁলোকে উচ্ছেদ অভিযানত হাতে কামে লাগিছে তাৰ অন্যতম কাৰণটো হৈছে কাৰণ সেইখিনি মাটি নাগালেণ্ডে ল'ব বিচাৰে নগা ৰাইজে ল'ব বিচাৰে আৰু অতি উদ্বেগজনক তথ্য এনেকুৱা নহয় যে নাগালেণ্ডৰ যিসকল লোক আছে যিবোৰ দল সংগঠন আছে এইদৰে অসমৰ মাটিলৈ আহিছে আৰু অসমৰ মাটিত আহি তেওঁলোকে অসমৰ মাটি নিজৰ বুলি দাবী কৰিছে এয়া হৈছে নগালোকৰ আগ্ৰাসন এটো নেঘেৰিবিলৰ দৃশ্য আপোনালোকক দেখুৱাই আছো যত আজিৰ পৰা কিছু সময় পূৰ্বে উচ্ছেদ অভিযান আৰম্ভ হৈছে 70খন এক্সকেভেটৰ তাত লাগিছে 2000 বিঘা যেটো দয়াং বনাঞ্চল আছে সেই দয়াং বনাঞ্চলৰ 2000 বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব যত প্ৰায় 200টা সন্দেহজনক পৰিয়াল বহি আছিল বুলি চৰকাৰ প্ৰশাসনে জৰিপত উলিয়াইছে আৰু সেই 200টা পৰিয়ালৰ প্ৰায় 150টা পৰিয়াল ইতিমধ্যে সেই অঞ্চললৈ তেওঁলোক আঁতৰি গৈছে টালিটুপুলা বান্ধি নতুন স্থানলৈ ঢাপলি মেলিছে কিন্তু প্ৰশ্ন উত্থাপন হয় যে এই নগা লোকসকল এজন নগা ব্যক্তি আহিছে তেওঁৰ নেতৃত্বত প্ৰায় 10-15 জনীয়া এনেকুৱা দল আহিছে এই সকল নগা লোকে অসমত উচ্ছেদৰ খবৰ প্ৰায় নেঘেৰিবিল উৰিয়ামঘাট গেলাবিল 2 নং ৰজাপুখুৰী এই অঞ্চলসমূহত তেওঁলোকে অৱস্থান কৰিছে আৰু তেওঁলোকে অতি ৰহস্যজনকভাৱে এখন দুখন তিনিখন এনেকে 5-6খনকৈ গাঁও নাগালেণ্ডৰ বুলি তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোকে এটা কথা কৈছে হয় অসমৰ ফালে এইখিনি মাটি আছিল এইবোৰ উচ্ছেদ চলা স্থানৰ দৃশ্য এই অঞ্চলসমূহত এতিয়া নগাই সেই অঞ্চলসমূহ দখল কৰিবলৈ আহিছে সেই ঘৰসমূহ দখল কৰিবলৈ আহিছে কিন্তু অতি ৰহস্যজনকভাৱে এই নগা লোকসকলক তাৰ পৰা আঁতৰাই পঠাবলৈ বা এই নগা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ আৰক্ষী প্ৰশাসনক আমি তাত এতিয়ালৈকে দেখা নাই যাৰ কাৰণে সীমান্তবাসী ৰাইজ এতিয়া আতংকিত হৈ পৰিছে তেওঁলোকে কৈছে যে বেদখলকাৰী গৈছে হয় সন্দেহযুক্ত যিসকল লোক বুলি কোৱা হৈছে যিসকল সংখ্যালঘু লোক আছিল যিসকলে ফিনিশ আসাম জেহাদ চলাই আছিল বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল সেই ফিনিশ আসাম জেহাদ চলাই থকা লোকসকলক উৎখাত কৰা হৈছে সেইটো সঁচা কিন্তু সমান্তৰালভাৱে এটা নতুন প্ৰত্যাহ্বান সীমান্তবাসীৰ কাৰণে এইদৰে গাড়ী লৈ নগা প্ৰৱেশ কৰিছে নেঘেৰিবিল আৰু আৰক্ষী প্ৰশাসন আছে আৰক্ষী প্ৰশাসন থকাৰ মাজতেই কিন্তু নগাই এই ধৰণৰ এটা দাবী কৰিছে 2 নং মেৰাপানী যি 2 নং নেঘেৰি অঞ্চল আছে সেই অঞ্চলত তেওঁলোকে কৈছে যে সেই অঞ্চলসমূহ পূৰ্বতে তেওঁলোকৰে আছিল আৰু তেওঁলোক থকা অঞ্চলসমূহ অসম চৰকাৰে দখল কৰি লৈছে নগা লোকসকলৰ মন্তব্য আহিছে এজন নগা ব্যক্তিৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো মাটিটো আমি প্ৰস্তুত 1500-600 হৈছে 2000 হ'বলৈছে আৰু পয়লা আমি নানি ফোৰফাটাৰ আৰু ফোৰফাটাৰ ইনসিস্টাৰ
ইমান তাক খেতি কৰি কিনে খাই থাকিছে তো আসাম মানুহতো ইয়াতে পঠাইছে ইয়াখন পঠাইছে আৰু এইটো পঠা নিমিত্তে তাইখানে এনক্ৰোচ আস্তে আস্তে ইয়াৰ বাই ইয়াৰ আস্তে আস্তে পৰা নদী তাক আহিছে আকৌ তাইখন হেতাই কিনে আকৌ মাটিটো ল'বলৈ আছে এইটোতো TAPটো 1972 হে আছে আমিহে টাউৰ আছেতো আমি বাবাতো জন্ম হৈ কিনে 1958 জন্ম হৈ যায় 1958 জন্ম হৈছে এতিয়া 125 হৈছে পাব লগা চাউলটো সেইটো TAP কোৱাটো এইটো TAP নহয়তো এইটো নাগালেণ্ড লগা আছে মাটি এইটো নাগালেণ্ড লগা পিয়ৰলি নাগালেণ্ড লগা আমি কাৰণ জলংচম লগা মাটি আছে এতিয়া কি হ'ব এতিয়া সব মানুহখান যাৱাৰ পিছতে কি হ'ব ডিচিশ্যনটো সেইটোতো না আমি খান ল'ব জলংচম মানুহ ল'ব আমি খান লগা মাটি আছে মিছামিছি পঠাই কিনে মিছামিছি খেদাইছে এইটো আমি তাইখন লগ কৰাটো বেছি খুচি কৰি কিনে কথা কটাইছে নগালোকসকলৰ মন্তব্য শুনিলে তেওঁলোকে স্পষ্টকৈ আৰক্ষীৰ সন্মুখতে কৈছে যে এই অঞ্চলসমূহ আমাৰ আছিল এটা এটা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এটা নতুন চিন্তাৰ কাৰণ যদি তাত নগালোকসকলে আহি আগ্ৰাসন কৰে আৰু আটাইতকৈ ডাঙৰ কথা যে অসম চৰকাৰৰ বন বিভাগে যিসমূহ অঞ্চলত জৰীপ চলাইছিল সেইবোৰ অসম চৰকাৰৰ বন বিভাগৰ হাতত থকা মাটি কিন্তু সেই মাটি এতিয়া হঠাৎ নগাই আহি এদৰে দাবী কৰাত তাৰ স্থানীয় লোকসকল আতংকিত হৈ পৰিছে সেই অঞ্চলসমূহত আগৰ পৰাই নগা লোকসকলৰ আগ্ৰাসন আছে মাজে মাজে নগাই আহি সেই অঞ্চলসমূহ নিজৰ বুলি দাবী কৰে অসমৰ পশুধন বা অসমৰ বিভিন্ন ধৰণৰ সামগ্ৰী বা সম্পদ তেওঁলোকে চুৰ কৰি লৈ যায় আৰু আগৰ পৰা এটা অভিযোগ আছে যে নগা লোকসকলে অসমৰ বনাঞ্চলত থকা অত্যন্ত মূল্যৱান গছ-গছনি বিভিন্ন ধৰণৰ জীৱ-জন্তু তেওঁলোকে লৈ যায় আৰু নগাৰ যিসকল উগ্ৰপন্থী সংগঠন আছে সেই উগ্ৰপন্থী সংগঠনসমূহেও কিন্তু সীমান্তত থকা নগা লোকসকলক আওপকীয়াকৈ সহায় কৰি আহিছে অস্ত্ৰ সৰবৰাহ বিভিন্ন ধৰণৰ ঘটনাত এই নগা লোকসকল জড়িত থাকে তেনে পৰ্যায়ত যদি সেই অঞ্চলসমূহত আৰক্ষী বা বেটেলিয়নৰ কেম্প স্থাপন কৰা নহয় তেন্তে কিন্তু পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়ংকৰ হোৱাৰ এটা আশংকা আছে কাৰণ স্থানীয় লোকসকলে কৈছে যে সেই সীমান্তৱৰ্তী অঞ্চলসমূহত যি অঞ্চলসমূহত নগাই আগ্ৰাসন কৰিছে কাৰণ নগা লোকসকল এইদৰে হঠাৎ প্ৰৱেশ কৰি আহে তাত তেওঁলোকক বাধা দিবৰ কাৰণে কোনো আৰক্ষী নিৰাপত্তা আৰক্ষী নাই আৰু সীমান্ত অঞ্চলসমূহত থকা খিলঞ্জীয়া লোকসকলৰ গাঁওসমূহ অতি হেৰেঙা সেই অঞ্চলসমূহত নগাই তাৰে সুযোগ গ্ৰহণ কৰে আৰু জুনে যেনেকৈ পাৰে তাৰ মাটি দখল কৰে একাংশ খিলঞ্জীয়া লোকৰ মাটিও দখল কৰিছে আৰু বহু লোক সেই অঞ্চলৰ পৰা আঁতৰি আহিবলৈ কিন্তু বাধ্য হৈছে এয়া হৈছে এতিয়া মেৰাপানীৰ যি নেঘেৰী বিল আছে য'ত আজিৰ পৰা উচ্ছেদ অভিযান চলিব তাৰে এখন দৃশ্য কাৰণ ইতিমধ্যেই 30-40খন এক্সকেভেটৰ নেঘেৰী বিলত নামিছে আৰু তাৰ প্ৰায় 200টা পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ'ব কিন্তু উচ্ছেদ হোৱাৰ পূৰ্বেই নগা লোকসকল আহি যাত যি থিতাপি লৈছে তেওঁলোকে নিজৰ বুলি দাবী কৰিছে তাক লৈ কিন্তু চিন্তিত হৈ পৰিছে সীমান্তবাসী আৰু ৰহস্যজনকভাৱে আমাৰ স্থানীয় দল সংগঠনসমূহো এতিয়া এই নগাৰ আকাশনক লৈ পেলাই তেওঁলোকে ইমান ডাঙৰ এইটো দাবী কৰা নাই তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কাৰণ নেঘেৰী বিলত থকা অঞ্চলসমূহত যিদৰে আমি দেখিছিলোঁ মুছলমান লোকসকল বিশেষকৈ যিসকল সংখ্যালঘু লোকসকল যোনসকল আছিল যিসকলৰ খণ্ডযুক্ত নাগৰিক বুলি কোৱা হৈছে যিসকলে 20-30 বছৰৰ পৰা আহি সেই অঞ্চলসমূহত বসবাস কৰি আছিল সেই লোকসকলক উচ্ছেদ কৰিবলৈ জাতীয় দল সংগঠনসমূহে যেনেধৰণে মাত মাতিছিল বা তেওঁলোকৰ বিৰুদ্ধে যেনেকুৱা ধৰণে তেওঁলোকে সুচাৰ হৈছিল তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰশাসনক তেওঁলোকে দাবী উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীক বিষয়টো তেওঁলোকে হস্তক্ষেপ কৰিবলৈ বাধ্য কৰাইছিল কিন্তু এতিয়া নগাৰ আগ্ৰাসনক লৈ এতিয়ালৈকে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ দল সংগঠনে কোনো ধৰণৰ দাবী কৰা নাই যাক লৈ এতিয়া সেই সীমান্তবাসী অঞ্চলৰ যিসমূহ খিলঞ্জীয়া লোক আছে তেওঁলোক আতংকিত হৈ পৰিছে তেওঁলোকে কৈছে যদিহে নগাই আহি আগ্ৰাসন কৰে বা যদি নগালোকে সেই স্থানত বসতি স্থাপন কৰে তেন্তে নগাই তেওঁলোকৰ ওপৰত আৰু উপদ্ৰৱ চলাব কাৰণ ইতিমধ্যেই নগাৰ উপদ্ৰৱ আমি দেখি আছোঁ বিভিন্ন অঞ্চলত দেখিছোঁ আৰু এই অসম নাগালেণ্ডৰ যি সীমা সমস্যা সেইটো চৰকাৰে এতিয়ালৈকে সমাধান কৰিব নোৱাৰিলে যাৰ কাৰণে কিন্তু এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে এই অঞ্চলসমূহত চৰকাৰে উচ্ছেদ কৰিছে ঠিকেই বেদখলকাৰী গৈছে ঠিকেই কিন্তু নগাৰ আগ্ৰাসনো ৰোধ কৰিব লাগিব এই মন্তব্য কৰিছে সীমান্তবাসী ৰাইজে কাৰণ নেঘেৰী বিলত উচ্ছেদৰ এসপ্তাহৰ আগৰ পৰাই সেই অঞ্চলটোত প্ৰায় 200-300 নগালোক আহিছে দল বান্ধি আহিছে এটা দল যদি এঘণ্টাৰ পিছত আহে এটা দল পিছত আহে আৰু আহি তেওঁলোকে নিজে নিজৰ কিছুমান সীমা তেওঁলোকে নিৰ্ধাৰণ কৰিছে আৰু সেই অঞ্চলসমূহ তেওঁলোকৰ পূৰ্বপুৰুষৰ বুলি দাবী কৰিছে আৰু ইমানখিনিও কৈছে যে অসম চৰকাৰৰ বন বিভাগে
নাগালেণ্ডৰ মাটি দখল কৰি তাত বহি আছিল এতিয়া উচ্ছেদ অভিযান চলিছে ঠিকই আছে পৰৱৰ্তী সময়ত সেই মাটিখিনি কিন্তু নগা লোকে লৈ ল'ব এতিয়া সীমান্তত বেদখলকাৰী যোৱাৰ পিছত নগাৰ উপদ্ৰৱ বৃদ্ধি পাইছে আৰু এই সন্দৰ্ভত এতিয়ালৈকে কেৱল নিয়ম মাফিক এটা মন্তব্য কৰিছিল অতুল বৰাই আৰু অতুল বৰাই মন্তব্যটো কৰিছিল উৰিয়াম ঘাটৰ কাৰণে তেওঁ কৈছিল যে নগাই কলেই নহব উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলৰ ভূমি অসমৰ ভূমি কিন্তু সীমান্তত যদি নগাই উপদ্ৰৱ কৰে গুলি ফুটাই যদি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে কিন্তু তাত এই খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিবলৈ তাত কোনো ধৰণৰ অসম আৰক্ষীৰ বেটেলিয়নৰ ব্যৱস্থা নাই অসম আৰক্ষীৰ জোৱানৰ তাত কোনো ধৰণৰ ব্যৱস্থা নাই তাত CRPF বাহিনী নাই তাত কেৱল নগালোক আছে আৰু নগালোকসকলক মুকলিকৈ সমৰ্থন কৰে তাৰ যিসমূহ উগ্ৰপন্থী সংগঠন আছে NSN IMকে ধৰি তেওঁলোকৰ নগা আৰক্ষীও তেনে ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলৰ সীমান্তত থকা খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যতক লৈ এটা প্ৰশ্ন আহিছে হয় বেদখলকাৰীয়ে 20-30 বছৰ ধৰি মাটি বেদখল কৰি বহি আছিল কিন্তু এতিয়া নগাই বেদখল কৰিলে অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় ধন্যবাদ